দাদা ৰাজীৱ হৰিয়াৰ লগত আপোনাৰ ঘনিষ্ঠতা আৰু হঠাৎ হোৱা তেওঁৰ মৃত্যুৰ বিষয়ে আপুনি কি ক'ব? ৰাজীৱৰ লগত ঘনিষ্ঠতা মোৰ আজি বহু বছৰ আগৰ। একেলগে বহু গীত মই লিখা, জাতীয়তাবাদ নে সুবিধাবাদ, দিনত হলে মুৰ্দাবাদ, ৰাতি হলে জিন্দাবাদ, আৰু এটা তোমাৰ এইখন অসমত অসমীয়া আছে জানো ক'ত, উজনি নামনি গোটেইখন ঘূৰিলো, এজনো নেপালো চকুত, এজনো নপৰে চকুত, তাৰপিছত সৌটো দেখিছো ধনৰ বাকচ, থাপ মাৰি আনি সুমুৱাই থমহি ঘৰত। এনেকুৱা ধৰণৰ গীত, বহুখিনি গীত একেলগতে আমি কণ্ঠদান কৰিছো, সি মই একেলগে গাইছো। বিশেষকৈ তাৰ যিটো সি বিষয়ে ক'বলৈ গ'লে বহু সময় ধৰি সি অসমীয়া মানুহৰ নোপোৱাৰ বেদনাক লৈ, দুখীয়া মানুহখিনিক লৈ, নিমাখিত মানুহখিনিক লৈ যিখিনি গীত সৃষ্টি কৰিলে, আজি ভাল লাগিছে তাৰ সমগ্ৰ ৰাইজে হঠাৎ নোহোৱা হৈ যোৱাৰ পিছত তাক স্বীকৃতি দিবলৈ ওলাইছে। এইটো এটা কিন্তু এই স্বীকৃতি পোৱাৰ আগমুহূৰ্তত এইটো জীৱন্ত কালত পোৱা হলে ভাল লাগিল হলে। যিটো আৰ্থিক যিটো অৱস্থাত আছিল সি, আজিও উৰুষা পূজা তাতে সোমাই আছে। পইচাৰ কাৰণে সি চিন্তাও কৰা নাছিল অৱশ্যে, মানে দেশৰ কাৰণে, মানুহৰ কাৰণেহে চিন্তা কৰিলে, নিজৰ কাৰণে সি চিন্তা নকৰিলে, পৰিয়ালটোক তেনেই নিথৰুৱা কৰি থৈ গ'ল। সেইটো এটা খুব বেয়া লগা কথা। কিন্তু এটা কথা অকমান ক্ষোভেৰে ময়ো সংগীতৰ লগত গান গোৱা মানুহ ক'ব খোজো, ৰাজীৱৰ ক্ষেত্ৰতো হৈছে তেনেকুৱা যে আমাৰ যি মঞ্চবিলাক হয়, যেতিয়া মঞ্চবিলাক হয়, বহু অনুষ্ঠানৰ আয়োজকসকলে কি কৰে, এটা ডেট ফিক্স কৰে, দাদা আপোনালৈ আমুক তাৰিখৰ অনুষ্ঠানটোত আপুনি আহিব লাগিব, এটা এমাউণ্ট এটা ঠিক ঠাক কৰিলে, সৰু সুৰা এমাউণ্ট এটা। তাৰপিছত দেখা যায় যেতিয়া সেইখন কমিটিৰে যদি অজস্ৰ পইচা উঠি যায়, দান বৰঙণি যদি বেছি হৈ যায়, তেতিয়াহ'লে আমাৰ লগত যিবিলাক এগ্ৰিমেণ্ট কৰে বা কথা বতৰা পাহৰি পিনে ফোনত ক'ব, দাদা বেয়া নাপাব, আপোনাৰ প্ৰগ্ৰেমটো আমি কেনচেল কৰিবলগীয়া হ'ল, যিহেতু আমাক বোলে আমুকে, আমাক কোনোবা এজন MLA গোটেই শিল্পীজনৰ দায়িত্ব লৈছে, দামী শিল্পী এজন আমালৈ পঠিয়াব, গতিকে আপোনাৰ অনুষ্ঠানটো বাতিল কৰা হ'ল। এনেকুৱা বহুত হৈছে, তাৰ ক্ষেত্ৰতো হৈছে, আমাৰ ক্ষেত্ৰতো হৈছে। মানে সেই আমি যেন এখন গাড়ীৰ 5টা চকা, মানে এক্সপ্ৰেছ চকাটোৰ হে নিচিনা কাম, যেতিয়া পামচাৰ হৈ যায়, বিপদত পৰে, তেতিয়া এই আমাক অনুষ্ঠানলৈ মাতি নি কাম চলোৱা আমি যেন এই এক্সট্ৰা চকা নিচিনাই হৈ পৰিলো। ৰাজীৱৰ ক্ষেত্ৰতো সেই একেই কথা, বেয়া লাগে কেতিয়াবা। হয়, এইবোৰ তো বিশেষকৈ মনোৰঞ্জন ধৰ্মী যিবিলাক গীত আছে, বা সেইটোত মনোৰঞ্জন ধৰ্মী শ্ৰোতাৰ ইমান এতিয়া হেৰি হ'ল, মানে আদৰি ল'ব খুজিছে। এইটোত দুখ কৰিবা, সেইটো শ্ৰোতাৰ ওপৰতে কথা, আমি কাকো দোষাৰোপ কৰিব খোজা নাই। ধৰক এই মানে গান গোৱা মানুহ এখন দোকান বুলি ভাবিলি যদি ধৰা যায়, দোকানৰ যিখন দোকানত কাষ্টমাৰ বেছি হয়, এতিয়া বিক্ৰী কৰোতাজনৰ জানো কিবা ভুল আছে? সেই কাষ্টমাৰ বিলাকৰ আহিছে কাৰণে, ঠিক তেনেধৰণৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বা মানুহে আঁকোৱালি লৈছে কাৰণে মনোৰঞ্জন ধৰ্মী গীতবিলাকৰ সৃষ্টিও হৈছে তেনেকে। তো সেইটো দুখ কৰি বা আক্ষেপ কৰি লাভ নাই। তথাপিতো এইটো জাতিৰ কাৰণে, মানুহৰ কাৰণে, সমাজখনৰ কাৰণে তো সৃষ্টি কৰা গীতবিলাকৰ অকণমান প্ৰাসংগিকতাটো বৃদ্ধি হোৱাটো আমি বিচাৰিছো। এতিয়া গোটেই সমাজখন, বিশেষকৈ অসমীয়া সমাজখনৰ কথা কৈছো, গোষ্ঠীগত সংঘাত, ভাষাগত সংঘাত, বিভিন্ন ধৰণৰ সংঘাত, ধৰ্মক লৈ মানুহৰ মাজত বিভেদ, ৰাজনীতিৰ কথাটো নকওঁৱেই। তেনেকুৱা সময়ত এটা সমাজৰ কাৰণে বাৰ্তাসূচক কিছুমান গীত খুব প্ৰয়োজন বুলি ভাবো, মোৰ ব্যক্তিগত অনুভৱ। এনেকুৱা গীতবিলাকৰ প্ৰতিও যাতে শ্ৰোতাসকলে বা আমাৰ যিসকল উদ্যোক্তা আছে, অনুষ্ঠান উদ্যোগ মানে সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোক্তাসকলকো মই অনুৰোধ কৰিব খুজিছো যে ৰাইজৰ ডিমাণ্ড বুলিয়েই 10 লাখ টকীয়া শিল্পী এজনৰ ওপৰতেই যদি প্ৰাধান্য দিয়ে, মনোৰঞ্জন ধৰ্মী গীতৰ প্ৰাসংগিকতা বাঢ়ি গৈয়ে থাকিব। কিন্তু এনেকুৱাবিলাক জাতিৰ মাটিৰ কথা কোৱা, সমাজৰ প্ৰতি বাৰ্তা থকা গীতবিলাকক যেন কেতিয়াবা শেষেই হৈ যায়, যাৰ কাৰণে আজি ভূপেন হাজৰিকাদেৱ মৃত্যুৰ, তেখেতৰ দেহাৱসানৰ 2 বছৰমান ভূপেন দাক যেন মানুহে প্ৰতিটো অনুষ্ঠানত, সাংস্কৃতিক অনুষ্ঠানত কাৰ্যসূচী ৰাখিছিল, কিন্তু
সময় বাগৰি যোৱাৰ লগে লগে এতিয়া ভূপেন দাকো মানুহে দিনে দিনে পাহৰিলে। অনুষ্ঠানবিলাকৰ ভূপেন দাৰ গীত গোৱা প্ৰাসংগিকতাটো অনুষ্ঠানত স্থান নোপোৱাই হ'ল দিনে দিনে। এনেকুৱাবিলাকে কেতিয়াবা আমাৰ মনতো ক্ষোভ হয়। আৰু ৰাজীৱ ভদিয়াৰ ক্ষেত্ৰতো তেনেকুৱাও হৈছিল। গীত গাবলৈ মাতে কিছুমান জেগাত, যিখিনি সামান্য যিটো মাননীখিনিকো নিদিয়াকৈ কেতিয়াবা ঠগ প্ৰবঞ্চনাৰে পঠিয়াই দিয়ে, কেতিয়াবা চেক লিখি দিয়ে, চেকখন পিছত হয় বাউন্স হয়, চেকত পইচা নাথাকে। এনেকুৱাবিলাক গতানুগতিক ঘটনা ঘটি থাকে। কিন্তু আজি ৰাজীৱৰ এটা দেখুৱালে যে আমাৰ খাটি খোৱা মানুহখিনিয়ে ৰাজীৱৰ প্ৰতি যিটো সন্মান দেখালে, এই সন্মানটোৱে ভৱিষ্যতলৈ আমাকো অকণমান উৎসাহিত কৰে বুলি মনতে ভাবি লৈছোঁ। আমিও যেন সৃষ্টি কৰিবলৈ কিমান এটা সাহস পাইছোঁ। আমাৰ ধন নহ'লেও খাটি খোৱা মানুহৰ মনক জয় কৰিব পৰাটো এটা শিল্পীৰ আন এটা গুণ বুলি ভাবোঁ। আৰু ইমানখিনিকে ক'লোঁ আৰু ৰাজীৱৰ ওপৰত। আৰু শেষত আমি এটা সিদ্ধান্ত লৈছোঁ, এখন আমাৰ 7জনীয়া এখন কমিটি, য'ত আমাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱকো সাঙুৰি লৈ ময়ো থাকিলোঁ তাতে। তাৰপিছত পৰিয়ালৰ মানুহ থাকিলে, নেতৃস্থানীয় শদিয়াৰ মানুহ, এটা 7জনীয়া এখন কমিটি গঠন কৰি পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে কিবা এটা সংকল্প আমি লৈছোঁ। ৰাজীৱকতো তেনেকৈ পৰিয়ালটোক নিথৰুৱা কৰি থৈ গ'লেতো বেয়া হ'ব দেখিবলৈ। আমাৰো এটা নৈতিক দায়িত্ব আছে। ৰাজীৱে সমাজখনৰ প্ৰতি যিটো কৰি গ'ল, এতিয়া আৰু সমাজখনৰহে এটা নৈতিক দায়িত্ব আছে বুলি ভাবি তেনেকুৱা এটা পদক্ষেপ আমি হাতত লৈছোঁ। আৰু এই আপোনাৰ জৰিয়তে আশা ৰাখিলোঁ অসমৰ ৰাইজে বা ৰাজীৱ ভদিয়াৰ অনুৰাগীসকলে অকণমান সহানুভূতিৰে চাই পৰিয়ালটোক যাতে আমি কেনেকৈ চলাই নিব পাৰোঁ, তেনেকুৱা এটা চিন্তা হাতত লৈছোঁ বা মোৰ ফালৰ পৰা আমি অনুৰোধ কৰিলোঁ। ধন্যবাদ দাদা। হয়। সঁচাকৈ এজন মহান শিল্পী নোহোৱা হৈছে, হয়নে? স্বামীক হেৰুৱাৰ পিছত এজনী পত্নী নিথৰুৱা হৈ যায়, যেন দেহত বল শক্তি নাই, এনেকুৱা হৈ যায়। তেনে ক্ষেত্ৰত যদি তেখেত যিহেতু এজন শিল্পী আছিল, সেই শিল্পী সমাজে এটা ভাল যদি কিবা এটা আগবঢ়ায় অনুদান, সঁচাকৈ বহুত বেছি ভাল লাগিব। মই প্ৰথমতে শিল্পীগৰাকীক লোহিত গগৈক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান ধুনীয়া পদক্ষেপ এটা হাতত লোৱাৰ কাৰণে। সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা। যিজন মানুহে জাতি মাটি ভেটিৰ কথা চিন্তা কৰিলে, কিন্তু নিজৰ ধন সম্পত্তি টকাৰ পইচাৰ কথা চিন্তা নকৰিলে। সেইকাৰণে আজিও ভূপেন হাজৰিকাৰ পিছতে তেখেতৰ শেষ যাত্ৰাটো মানুহৰ অভাৱ হোৱা নাছিল, মানুহ থিয় দিবলৈ ঠাইহে নোহোৱা হৈছিল। সঁচাকৈ তেখেত আজি মৰিও অমৰ, কাৰণ আমাৰ এই অসমখনৰ কাৰণে ভাল কাম ভাল গান গাই থৈ গৈছে কাৰণে আজি তেখেত মৰিও অমৰ। নিজৰ কথা চিন্তা নকৰি কেৱল জাতি মাটি ভেটিৰ কাৰণে গান গাই গ'ল। অসমখন কেনেকৈ আগলৈ নিব পাৰে, কেনেকৈ উন্নতি কৰিব পাৰে, তাৰে কথা চিন্তা কৰি মানুহজন চিৰবিদায় মাগিলে। সঁচাকৈ তেখেত য'তে আছে শান্তিত থাকক, আৰু অতি সোনকালে যাতে পৰিয়ালটো লৈ এটা ভাল সুবিধা আগবঢ়ায়, তাকে মই অনুৰোধ জনাইছোঁ। ঠিক আছে, আকৌ শেষত ৰাজীৱ ভদিয়ালৈ তেখেত য'তে আছে শান্তিত থাকক বুলি কামনা কৰিলোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকক বহুত 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 ধন্যবাদ। আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ চেনেলটোত যিসকলে আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, জয় আই অসম।